ঈশানোদয় এপ্লাই কৰিলে স্কুটি এপ্লাই কৰিব পাৰিবনে বা স্কুটি পাবনে? স্কুটি পালে ঈশানোদয় পাবনে? বা ঈশানোদয় কৰিলে নিযুত মইনা নিযুত বাবু আঁচনি পাবনে? এই কুৱেশ্যনকেইটা সঘনাই মোক কৰা দেখা যায়। হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিকেইটা কুৱেশ্যন মই কৰিলোঁ, যিকেইটা কনফিউজন ষ্টুডেণ্টৰ মাজত সঘনাই দেখা যায় আৰু মোক লাষ্ট 5 to 10 ডেজত মিনিমাম 50+ এই কমেণ্টটোৱে আহিছে যে ঈশানোদয় কৰিলে স্কুটি পাবনে? ভাবিলোঁ এই কনফিউজনটো দূৰ কৰা যাওক। ফাৰ্ষ্ট অফ অল কথা, ঈশানোদয় স্কলাৰশ্বিপটো UGCৰ আণ্ডাৰত হয়। NSP পৰ্টেলত UGCয়ে প্ৰদান কৰে ঈশানোদয় স্কলাৰশ্বিপ আৰু চেণ্ট্ৰেলি স্পনচাৰ স্কিম, মানে চেণ্ট্ৰেল ছেক্টৰ স্কিম হয়। একচুৱেলি চেণ্ট্ৰেলি স্পনচাৰ্ড নহয়, চেণ্ট্ৰেলি ছেক্টৰ। টোটেলি পইচা কোনে দিয়ে? চেণ্ট্ৰেলে দিয়ে, UGCয়ে প্ৰদান কৰে। চ' সেইটো চেণ্ট্ৰেল ছেক্টৰ হয়। আৰু নিযুত মইনা নিযুত বাবু আঁচনি বা স্কুটি ডিষ্ট্ৰিবিউশ্যন কোনে দিয়ে? অসম গভমেণ্টে দিয়ে, ষ্টেট ছেক্টৰত, য'ত চেণ্ট্ৰেলৰ কোনো অৱদান নাই। চেণ্ট্ৰেল ছেক্টৰ এণ্ড ষ্টেট ছেক্টৰ। চ' যিবোৰ ষ্টুডেণ্ট, তোমালোকৰ ছিনিয়ৰকো সুধিব পাৰা, যিবোৰ ষ্টুডেণ্টে 80% এণ্ড এবভ আছে, সিহঁতে যদি স্কুটিৰ কাৰণে এলিজিবল, দেন সিহঁতে স্কুটিও ল'ব পাৰিব, ঈশানোদয় ল'ব পাৰিব। তোমালোকৰ ছিনিয়ৰো লৈছে, তোমালোকেও এলিজিবল। 2026 বৰ্ষত যিসকলে 80 এণ্ড এবভ পাইছা, তোমালোকেও স্কুটিৰ কাৰণেও এলিজিবল, ঈশানোদয়ৰ কাৰণেও এলিজিবল। যদি স্কুটি লোৱা, ঈশানোদয়ো এপ্লাই কৰিব পাৰিবা, বা ঈশানোদয় এপ্লাই কৰিলে স্কুটি এপ্লাই কৰিব পাৰিবা। ঈশানোদয়ৰ লগত কোনো ষ্টেট গভৰ্ণমেণ্ট ছেক্টৰৰ স্কিমৰ লগত মানে মেচ নাই। চ' 100% এপ্লাই কৰিব পাৰিবা। ঈশানোদয় এপ্লাই কৰিলে নিযুত মইনাও, যিবোৰ ষ্টুডেণ্টৰ নিযুত মইনা কৰিব বা নিযুত বাবু আঁচনি কৰিব, তোমালোকে ঈশানোদয় যদি এপ্লাই কৰা, দেন নিযুত মইনা নিযুত বাবু আঁচনি এপ্লাই কৰিব পাৰিবা। ইয়াতে ঈশানোদয়ৰ লগত ফাৰ্ষ্ট অফ অল মই দুটা বস্তু লৈছোঁ। ইয়াতে এটা পেন আৰু এটা হাইলাইটাৰ। চ' ইয়াতে তোমাৰ এইটো ঈশানোদয়, আৰু এইটো ইয়াতে আছে স্কুটি। ঈশানোদয় চেণ্ট্ৰেল ছেক্টৰ, স্কুটি এইটোত আছে নিযুত বাবু নিযুত মইনা। ইয়াৰ লগত এই তিনিটাৰ কোনো কানেকশ্যন নাই। কানেকশ্যন আছে যদি ইয়াতে আছে। যদি তোমাৰ 80%, এতিয়া ভালকৈ আৰু শুনিবা, যদি তোমাৰ 80% আছে, 80% ল'ৰা এণ্ড ছোৱালী, যদি 80% আছে এণ্ড এবভ আছে, 80%ৰ ওপৰত আছে, দেন তুমি স্কুটি ল'লে নিযুত মইনা ল'ব নোৱাৰা ছোৱালীবোৰৰ কাৰণে। আৰু যদি নিযুত বাবু আঁচনি স্কুটি লোৱা, নিযুত বাবু আঁচনি ল'ব নোৱাৰা। দুটাৰ এটা, ষ্টেট ছেক্টৰত দুটাৰ এটা ল'ব লাগিব। ষ্টেট ছেক্টৰত দুটাৰ এটা ল'ব লাগিব। বাট যিবোৰ ষ্টুডেণ্টৰ 80ৰ তলত আছে পাৰ্চেণ্টেজ, তোমালোকেতো স্কুটি এনেই নোপোৱা। অভিয়াছলি তোমালোকে নিযুত বাবু আঁচনি ল'ৰাবোৰৰ কাৰণে, নিযুত মইনা ছোৱালীবোৰৰ কাৰণে। জাষ্ট 80 এণ্ড 80 এবভ যিসকলৰ আছে, সিসকলে যদি নিযুত মইনা বা বাবু আঁচনি চুজ কৰে, দেন স্কুটি নাপায়, বা স্কুটি ল'লে নিযুত বাবু আঁচনি বা নিযুত মইনা নাপায়, বোথ বয়জ এণ্ড গাৰ্লছৰ কাৰণে। চ' কনফিউজনটো মই ভাবোঁ যে এইখিনিত তোমালোকৰ ক্লিয়াৰ হৈ যাব লাগে। এগেইন কৈছোঁ, ঈশানোদয়ৰ লগত স্কুটি, নিযুত মইনা, বাবু আঁচনিৰ লগত কোনো লিংক নাই। ঈশানোদয় পালে তুমি এইকেইটাও কৰিব পাৰিবা। জাষ্ট এটা কণ্ডিশ্যন ইয়াতে আছে যে ষ্টেট ছেক্টৰত স্কুটি পালে, যিবোৰ ষ্টুডেণ্টৰ ল'ৰা ছোৱালীৰ 80%ৰ এবভ স্কুটি পাইছে বা পাব, সিহঁতে নিযুত মইনা বাবু আঁচনি কৰিব নোৱাৰে। যদি বাবু আঁচনি চুজ কৰিব পাৰে, তুমি স্কুটি নোলোৱা, 80%ৰ এবভ আছে, তুমি স্কুটি নোলোৱা, দেন তুমি বাবু আঁচনি বা নিযুত মইনা ল'ব পাৰিবা। সেইটো তোমাৰ কাৰণে মানে দিছে, অপশ্যন দিছে। অ'কে, চ' মই ভাবোঁ তোমালোকৰ কনফিউজনটো ক্লিয়াৰ হৈছে। আৰু কি ৰিগাৰ্ডিং ভিডিঅ' লাগে কমেণ্টত জনাবা, আৰু ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, আৰু যাতে সকলোৱে গম পায় কথাখিনি। আৰু প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে আগন্তুক দিনৰ আপডেটবোৰ দিবলৈ মানে পাৰোঁ। যিবোৰ ষ্টুডেণ্টৰ 80ৰ ওপৰত আছে, তোমালোকে চবেই এডমিশ্যন লোৱা। ফাৰ্ষ্ট অফ অল কথা, এডমিশ্যন লোৱা, যাতে স্কুটি পোৱা, তাৰপিছত ঈশানোদয় কৰিব পাৰা। যদি তুমি এডমিশ্যন নোলোৱা, দেন তুমি কোনো স্কলাৰশ্বিপে কৰিব নোৱাৰা। কাৰণ যদি স্কুটি পাব লাগে, তুমি কলেজত থাকিব লাগিব। যদি নিযুত মইনা কৰিব খোজা, দেন কলেজত এডমিশ্যন হোৱা হ'ব লাগিব ষ্টুডেণ্ট। তাৰপিছত নিযুত বাবু আঁচনি চেম প্ৰচেছ। চ' তোমালোকে প্লিজ কাইণ্ডলি, বৰ্তমান এপ্লাই চলি আছে, সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰা, প্ৰগ্ৰাম ছিলেকশ্যন কৰা, ডিফাৰেণ্ট কলেজ চুজ কৰা, নিজৰ প্ৰগ্ৰাম ছিলেকশ্যন কৰা, এডমিশ্যন লোৱা, যাতে তুমি স্কুটি পোৱা বা ঈশানোদয় 80,000 পাৰ ইয়াৰ সেই স্কলাৰশ্বিপটো পোৱা। অ'কে, ধন্যবাদ। বুজাবলৈ চেষ্টা কৰিছোঁ। প্লিজ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। ধন্যবাদ। আৰু ইভিনিং লাইভ আহিম 7:20 অচিন আনফিল্টাৰত। আৰু লগতে যিবোৰ ষ্টুডেণ্ট 2026 বৰ্ষত HS দিছা, মেট্ৰিক দিছা, তোমালোকে ডেছক্ৰিপশ্যনত গ্ৰুপ লিংক আছে, জইন হৈ থাকিব পাৰা। যিকোনো PDF আহিলে মই গ্ৰুপত দি দিম। ধন্যবাদ।